আজি আমি সদৌ তাই অসম ছাত্ৰ সন্থাৰ ডিমৌ আঞ্চলিক সমিতিৰ উদ্যোগত ৰাইজৰ সহযোগত আমি বৰ অসমৰ পিতৃপুৰুষ বৰ অসমৰ জাতিগৰুতা স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতি দিৱসটো আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আচলতে পূৰ্বৰ পৰা আমি অনুষ্ঠিত কৰি আহিছোঁ। আজি আমি ৭ম বৰ্ষত ভৰি দিছোঁ। এই বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এদিনীয়া আয়োজন কৰি পেলাই নতুন প্ৰজন্মৰ মাজত আচলতে স্বৰ্গদেউ গৰাকীৰ যি নীতি আছে, যি আদৰ্শ আছে, আদৰ্শ আচলতে আমি প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যৰে আমি আচলতে এদিনীয়া এটা সুন্দৰ কাৰ্যসূচী আয়োজন কৰিছোঁ। এই ক্ষেত্ৰত ৰাইজে আমাৰ সহযোগিতা আগবঢ়াইছে আৰু আমি আজিৰ এই পবিত্ৰ ক্ষণত পবিত্ৰ সময়ত আমি এটা কথাই ক'ব বিচাৰিম যে স্বৰ্গদেউজনাৰ যি নীতি আৰু আদৰ্শ আছে, এই আদৰ্শ লৈ আচলতে বৰ্তমান প্ৰায় ভগ্নপ্ৰায় যিখন আমাৰ অসম, যিখন অসমত আচলতে বিভেদৰ যিবিলাক কথা বতৰা চলি আছে, এই চাওফাগৰাকীৰ আদৰ্শ হিৰত লৈ পেলাই আমি তেখেতৰ কথা বতৰাবোৰ যদি আমাৰ নিজৰ মন মগজুত আচলতে ভৰাই পেলাই পৰিচালিত হওঁ, তেতিয়া নিশ্চয়কৈ অসমখন পুনৰ আমি খুব সুন্দৰ সুস্থিৰ আচলতে জাতি জনগোষ্ঠী সকলে একেলগে থাকিব পাৰিম বুলি বিশ্বাস কৰি পেলাই আজি এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ। আজি চুকাফা দিৱসৰ এই পবিত্ৰ স্মৃতিসমূহ অসমবাসীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰ অসমৰ মহান স্ৰষ্টা যি চুকাফাই এক ভাতৃত্ববোধেৰে বৃহৎ অসম গঢ়ি থৈ গ'ল, বিভিন্ন জাতি জনগোষ্ঠী এক সমন্বয়ৰ প্ৰতীক আৰু যি আজি আমাৰ জনগোষ্ঠীয় ককাই ভাই যি আজি সম্বন্ধ, আজি সেই সম্বন্ধক এক ঐক্যতাৰে বান্ধোনেৰে এক সুদৃঢ় কৰি তেখেত আমাৰ আজি বৰ অসম সৃষ্টি কৰিলে আৰু এই বৰ অসমৰ স্ৰষ্টাজনৰ স্মৃতিৰে আজি আমি ডিমৌ অঞ্চলত ডিমৌবাসী ৰাইজ আৰু বৃহৎ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আমি চুকাফা দিৱস অনুষ্ঠানটি আয়োজন কৰিছোঁ। আমাৰ অনুষ্ঠানটো ইতিমধ্যে স্মৃতি তৰ্পণ আৰম্ভ কাৰ্যসূচী চলি আছে। মৈদাম তৰ্পণ আৰু পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। ইয়াৰ পাছতে আমি বৰ্ণাঢ্য আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে। আমি ইতিমধ্যে প্ৰায় 11টা জনগোষ্ঠী সংগঠন আমি নিমন্ত্ৰণ জনাইছোঁ। সকলোৱে আহি ইতিমধ্যে উপস্থিত হৈছে ইয়াত। লগতে স্কুলৰ ছাত্ৰ ছাত্ৰীসকল, স্কুল কলেজৰ বিভিন্ন অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰী আৰু ডিমৌবাসী ৰাইজে এই বৰ্ণাঢ্য কাৰ্যসূচীত সহযোগ কৰিব আৰু লগতে আমাৰ ৰচনা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা ইতিমধ্যে চলি আছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত। গতিকে গোটেই দিনজোৰা আমাৰ কাৰ্যসূচী আৰু গধূলিলৈ আমি আমাৰ অনুষ্ঠান ৰাখিছোঁ। চুকাফাৰ ওপৰত আমি এক অনুষ্ঠান ৰাখিছোঁ বিশিষ্ট ব্যক্তিৰ দ্বাৰা। লগতে আমি নীল আকাশ আৰু নীলাভনিতাৰ এটা অনুষ্ঠান ৰাখিছোঁ, সাংস্কৃতিক সন্ধ্যা। আৰু যিসকল স্কুল আছে ছাত্ৰ ছাত্ৰী, কণ কণ ছাত্ৰ ছাত্ৰী আৰু কলেজৰ ছাত্ৰ, তেখেতলোকেও সাংস্কৃতিক সন্ধ্যাত অনুষ্ঠান প্ৰদৰ্শন কৰিব। গতিকে মই আজি সমূহ অসমবাসীক আমাৰ ডিমৌবাসীৰ পৰা এটাই বাৰ্তা দিব বিচাৰোঁ, আজি যি সমন্বয় আমাৰ ইতিমধ্যে লাহে লাহে কিছুমান কথা বা কামক লৈ ঘূণে ধৰিছে, আমি স্বৰ্গদেউ চুকাফাৰ পথ অনুসৰণ কৰি সকলোৱে ভাতৃত্ববোধৰ সম্বন্ধৰে এক হৈ থাকিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।